নমস্কাৰ, মই কৈলাশ তালুকদাৰ মেথামেটিক কোচিংলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ অনুসৰণি R1ৰ 10 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। সৰল কৰা 1ত আছে √3 - √2 হোল স্কুৱেৰ। এইটোক আমি সৰল কৰিম। √3 - √2 এইটো কোনটো সূত্ৰ ব্যৱহাৰ হৈ আছে? প্ৰথমে আমি সাইডৰ সূত্ৰটো লিখিলোঁ। a মাইনাছ b হোল স্কুৱেৰ ইকুৱেল a স্কুৱেৰ মাইনাছ 2ab প্লাছ b স্কুৱেৰ। ইয়াতে a মানে হ'ব √3 আৰু b মানে হ'ব √2। a স্কুৱেৰ মানে √3 স্কুৱেৰ মাইনাছ 2 ইনটু a মানে √3 b মানে √2 2ab প্লাছ b স্কুৱেৰ b মানে √2 হোল স্কুৱেৰ হ'ব b স্কুৱেৰ মানে √2 হোল স্কুৱেৰ। এতিয়া √3 স্কুৱেৰ কৰিলে 3 3 গুণ 9 হয়, √9 হয়। √9ৰ বৰ্গমূল যিহেতু 3 হয়, সেইবাবে আমি লিখিব পাৰিম √3 স্কুৱেৰ কৰিলে অনলি 3 হ'ব। স্কুৱেৰ কৰিলে ৰুট চিহ্নটো উঠি যাব। মাইনাছ আছে মাইনাছ দিলোঁ, 2 আছে 2 দিলোঁ। ৰুট চিহ্নৰ ভিতৰে ভিতৰে যিহেতু পূৰণ হয়, এতিয়া আমি পূৰণ কৰিম। 3 2 গুণ 6 হ'ব √6 প্লাছ √2 স্কুৱেৰ কৰিলে 2 2 গুণ 4 হয় আৰু 4ৰ বৰ্গমূল 2 হয়। আমি ডাইৰেক্ট 2 লিখিব পাৰিম, নহ'লে আমি এনেকৈও লিখিব পাৰোঁ। স্কুৱেৰ কৰিলে ৰুট চিহ্নটো উঠি যাব, অনলি 2 হ'ব। ইয়াতে সংখ্যা 3 আছে, ইয়াতে 2 আছে। 3ৰ আগত একো চিন নাই মানে প্লাছ চিন আছে। 2ৰ আগতো প্লাছ চিন আছে। প্লাছে প্লাছে প্লাছ 3ৰ লগত 2 যোগ কৰিলে 5 হ'ব -2√6। 2 নম্বৰটোত আছে 2√3 প্লাছ √5 হ'ল 2√3 - √5 হ'ল। ইয়াতে প্লাছ আছে, ইয়াতে মাইনাছ আছে, অৰ্থাৎ ইয়াতে সূত্ৰ ব্যৱহাৰ হ'ব a প্লাছ b হোল আৰু হ'ব a মাইনাছ b হোল ইকুৱেল a স্কুৱেৰ মাইনাছ b স্কুৱেৰ। a মানে হ'ব 2√3 আৰু b মানে √5। ইয়াতো a মানে 2√3 b মানে √5। a প্লাছ b হোল a মাইনাছ b হোল ইকুৱেল হ'ব a স্কুৱেৰ মাইনাছ b স্কুৱেৰ। a মানে 2√3 হোল স্কুৱেৰ মাইনাছ b মানে √5 হোল স্কুৱেৰ। এতিয়া আমি এইখিনি স্কুৱেৰ কৰিম। 2 স্কুৱেৰ কৰিলে 2 2 গুণ 4 হ'ব। যিহেতু 2ৰ লগত √3 পূৰণ হৈ আছে, পূৰণ চিন দিলোঁ। √3 স্কুৱেৰ কৰিলে অনলি 3 হ'ব। স্কুৱেৰ কৰিলে ৰুট চিহ্নটো উঠি যাব। মাইনাছ ইয়াতো √5ক স্কুৱেৰ কৰিলে ৰুট চিহ্নটো উঠি যাব। ইয়াতে অনলি 5 হ'ব। 4 3 গুণ 12 মাইনাছ 5। 12ৰ পৰা 5 গ'লে 7 হ'ব। 3 নম্বৰটোত আছে 8 প্লাছ √3 হ'ল 2 প্লাছ √3 হ'ল। ইয়াতে যিহেতু একো সূত্ৰ ব্যৱহাৰ হোৱা নাই, মাজত ব্ৰেকেট মানে মাজত পূৰণ হৈ আছে, আমি এইটো ডাইৰেক্ট পূৰণ কৰিম। প্ৰথমতে 8ৰে পূৰণ কৰিম, পিছত আকৌ √3ৰে পূৰণ কৰিম। 8 আছে 8 লিখিলোঁ, 8ৰে এইখিনিক পূৰণ কৰিম, এইখিনি চেম লিখিম। 2 প্লাছ √3 আকৌ প্লাছ √3 আছে, প্লাছ √3 লিখিলোঁ। এইবাৰ প্লাছ √3ৰে এইখিনিক পূৰণ কৰিম। 2 প্লাছ √3 হ'ল। এতিয়া আমি পূৰণ কৰিম। 8ৰ লগত 2 পূৰণ কৰিলে 8 2 গুণ 16। প্লাছ আছে প্লাছ হ'ব। 8ৰ লগত √3 পূৰণ কৰিলে 8 √3 আকৌ প্লাছ আছে প্লাছ হ'ব। √3ৰ লগত 2 পূৰণ কৰিলে 2 √3 প্লাছে প্লাছে প্লাছ হ'ব। √3ৰ লগত √3 পূৰণ কৰিলে √9 হ'ব। √3ৰ লগত √3 পূৰণ কৰিলে √9। ইয়াতে 16 আছে 16 লিখিলোঁ, প্লাছ 8 √3 লিখিলোঁ, প্লাছ 2 √3 লিখিলোঁ, প্লাছ 9ৰ বৰ্গমূল হয় 3, সেইকাৰণে 9ৰ বৰ্গমূল আমি লিখিম 3। ইয়াতে 16 আৰু 3 অকলে অকলে আছে। 16ৰ আগত একো চিন নাই মানে প্লাছ আছে, 3ৰ আগতো প্লাছ আছে। প্লাছে প্লাছে প্লাছ হ'ব। 16ৰ লগত 3 যোগ কৰিলে 19 হ'ব। আকৌ ইয়াতে আছে 8 √3, ইয়াতে আছে 2 √3। 8 √3ৰ আগত প্লাছ, 2 √3ৰ আগত প্লাছ। প্লাছে প্লাছে প্লাছ হ'ব। 8 √3ৰ লগত
2√3 প্লাছ কৰিলে 10√3 হ'ব। এতিয়া 1/1 প্লাছ √2 যিহেতু শেষত তলৰ সংখ্যাটো অপৰিমেয় আছে, এইটো আমি হৰ পৰিমেয় কৰা বুলি কোৱা হয়, এইটোক আমি তেনেকে সৰল কৰিম। শেষৰ তলত যদি অপৰিমেয় সংখ্যা থাকে হৰটো, তেতিয়াহ'লে হৰটো আমি প্ৰথম পৰিমেয় কৰিব লাগে। তলৰ হৰটো পৰিমেয় কৰিবলৈ হ'লে প্ৰথমতে আমি তলত যি থাকে চেম সংখ্যাৰে পূৰণ কৰিম। 1 প্লাছ √2 আছে, চেম সংখ্যা পূৰণ কৰিম, অকল ইয়াতে প্লাছ চিন আছে, লগতটো মাইনাছ চিন দিম। 1 মাইনাছ √2, ওপৰত 1 আছে 1 লিখিলোঁ। তলত যিহেতু আমি 1 মাইনাছ √2 পূৰণ কৰিছোঁ, ওপৰতো আমি 1 মাইনাছ √2 পূৰণ কৰিব লাগিব। 1ৰ লগত যদি 1 মাইনাছ √2 পূৰণ কৰোঁ একেই হ'ব। 1 মাইনাছ √2, তলতটো যদি আমি চাওঁ, তলতটো এটা সূত্ৰ ইয়াতে ব্যৱহাৰ হৈ আছে, a প্লাছ b হ'ল a মাইনাছ b হ'ল, সেইটো সূত্ৰ হ'ব। a প্লাছ b হ'ল a মাইনাছ b হ'ল ইকুৱেল a স্কুৱেৰ মাইনাছ b স্কুৱেৰ। a মানে হ'ব a স্কুৱেৰ মানে 1 স্কুৱেৰ মাইনাছ b মানে √2 স্কুৱেৰ হ'ব। ওপৰত আছে 1 মাইনাছ √2, তলত 1 স্কুৱেৰ মানে 1 মাইনাছ √2 স্কুৱেৰ কৰিলে অনলি 2 হ'ব, স্কুৱেৰ কৰিলে ৰুট চিনটো উঠি যায়। ওপৰত হ'ব 1 মাইনাছ √2, 1ৰ পৰা 2 মাইনাছ কৰিলে মাইনাছ 1 হ'ব। যিহেতু তলত 1 থাকিলে নিলিখে, সেইকাৰণে 1টো উঠি যাব, মাইনাছ আছে মাইনাছ, ওপৰত 1 আছে 1 লিখিলোঁ, মাইনাছে মাইনাছে প্লাছ, লগত হ'ব √2। যিহেতু তলত হৰটোত 1 থাকিলে নিলিখে, সেইবাবে হৰটো ইয়াৰ পৰা উঠি যাব, 1টো উঠি যাব। এতিয়া যিহেতু আগত মাইনাছ চিন আছে, আমি প্লাছ থকা সংখ্যাটো আগত লিখোঁ, মাইনাছ থকাটো পিছত লিখিম। √2, 1ৰ আগত মাইনাছ আছে, মাইনাছ 1, ইয়াৰ মান হ'ব √2 মাইনাছ 1। 5টো আছে 4/√7 প্লাছ √3, ইয়াতো আমি তলত যিহেতু হৰটো অপৰিমেয় সংখ্যা আছে, হৰটো আমি পৰিমেয় কৰি ল'ম। তলত যি সংখ্যা আছে একে সংখ্যাৰে আমি পূৰণ কৰিম। √7 প্লাছ √3, ইয়াৰ লগত আমি একে সংখ্যা পূৰণ কৰিম। √7 প্লাছ থাকিলে লগতটো মাইনাছ হ'ব, মাইনাছ √3 হ'ল। ওপৰত 4 আছে 4, তলত যিহেতু √7 মাইনাছ √3 দিছোঁ, ওপৰতো আমি একে সংখ্যা পূৰণ কৰিম, √7 মাইনাছ √3ৰে পূৰণ কৰিম। যদি তলত আমি √7 মাইনাছ √3 পূৰণ কৰোঁ, ওপৰতো √7 মাইনাছ √3 পূৰণ কৰিব লাগিব। এতিয়া ওপৰখিনি এনেকৈ লিখিলোঁ, 4 আছে 4 লিখিলোঁ, √7 মাইনাছ √3 হ'ল। তলতটো যদি আমি চাওঁ, ইয়াতে এটা সূত্ৰ ব্যৱহাৰ হৈ আছে, সূত্ৰটো হ'ল a প্লাছ b হ'ল a মাইনাছ b হ'ল ইকুৱেল a স্কুৱেৰ মাইনাছ b স্কুৱেৰ হ'ব। a মানে √7, b মানে √3, √7 স্কুৱেৰ মানে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ মানে √3 স্কুৱেৰ হ'ব। ওপৰখিনি আমি একেদৰে লিখিলোঁ, 4 আছে 4, √7 মাইনাছ √3 হ'ল। যদি আমি √7ক স্কুৱেৰ কৰোঁ, স্কুৱেৰ কৰিলে ৰুট চিনটো উঠি যাব, অনলি 7 হ'ব, মাইনাছ √3ক স্কুৱেৰ কৰিলে ৰুট চিনটো উঠি যাব, অনলি 3 হ'ব। ওপৰখিনি একেদৰে লিখিলোঁ, 4 √7 মাইনাছ √3 হ'ল। 7 মাইনাছ 3, 7ৰ পৰা 3 মাইনাছ কৰিলে 4 হ'ব, এইটো 7 হয়, √7। 4 4 কেঞ্চেল হ'ব, বাকী থাকিব √7 মাইনাছ √3। 6 নম্বৰটোত আছে 7 প্লাছ √3, 7 মাইনাছ √3, যিহেতু হৰটো অপৰিমেয় হৈ আছে, প্ৰথম আমি হৰটো পৰিমেয় কৰি ল'ম। 7 মাইনাছ √3 আছে, ইয়াতে আমি চেম সংখ্যা পূৰণ কৰিম, অকল মাইনাছ আছে, লগতটোত প্লাছ হ'ব, 7 প্লাছ √3 হ'ল। ওপৰতো চেম লিখিলোঁ, 7 প্লাছ √3 হ'ল। তলত যিহেতু 7 প্লাছ √3 দিছোঁ, ওপৰতো 7 প্লাছ √3ৰে আমি পূৰণ কৰিম, হ'ল। এতিয়া ওপৰতো যদি আমি চাওঁ, 7 প্লাছ √3, 7 প্লাছ √3 দুবাৰ আছে, মানে আমি এনেকৈ লিখিব পাৰিম, 7 প্লাছ √3 হ'ল স্কুৱেৰ। তলতটো যদি আমি চাওঁ,
তলতটো এটা সূত্ৰ ব্যৱহাৰ হৈ আছে, সেইটো হ'ল a মাইনাছ বি হ'ল a প্লাছ বি হ'ল a মাইনাছ বি হ'ল a প্লাছ বি হ'ল ইকুৱেল a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ হ'ব। a মানে 7 স্কুৱেৰ মাইনাছ b মানে √3 স্কুৱেৰ, a স্কুৱেৰ মাইনাছ b স্কুৱেৰ হ'ব। এতিয়া ওপৰটো যদি আমি চাওঁ a প্লাছ বি হোল স্কুৱেৰ, সেইটো সূত্ৰ ব্যৱহাৰ হ'ব a প্লাছ বি হোল স্কুৱেৰ ইকুৱেল a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ, সেইটো সূত্ৰ ব্যৱহাৰ হ'ব a প্লাছ বি হোল স্কুৱেৰ ইকুৱেল a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ। ওপৰত সেইটো সূত্ৰ ব্যৱহাৰ হ'ব আৰু তলত a স্কুৱেৰ মাইনাছ b স্কুৱেৰ, অৰ্থাৎ সেইটো সূত্ৰ ব্যৱহাৰ হ'ব a মাইনাছ b হ'ল a প্লাছ b হ'ল ইকুৱেল a স্কুৱেৰ মাইনাছ b স্কুৱেৰ, a মাইনাছ b হ'ল a প্লাছ b হ'ল ইকুৱেল a স্কুৱেৰ মাইনাছ b স্কুৱেৰ, এই দুটা সূত্ৰ ব্যৱহাৰ হ'ব। এতিয়া a প্লাছ b হোল স্কুৱেৰ, ওপৰৰ সূত্ৰটো ব্যৱহাৰ হ'ব ইকুৱেল a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ, a মানে a স্কুৱেৰ মানে 7 স্কুৱেৰ প্লাছ সূত্ৰত 2 আছে 2 লিখিলোঁ, a আৰু b লিখিব লাগিব 2 ইনটু a মানে 7 b মানে √3 প্লাছ b স্কুৱেৰ মানে আমি লিখিম √3 স্কুৱেৰ। তলত 7ক স্কুৱেৰ কৰিলে 7 7 গুণ 49 মাইনাছ √3 স্কুৱেৰ কৰিলে অনলি 3 হ'ব, স্কুৱেৰ কৰিলে ৰুট চিনটো উঠি যাব। এতিয়া 7 স্কুৱেৰ মানে 49, 7 7 গুণ 49 প্লাছ আছে প্লাছ 2 7 গুণ 14 লগত √3 প্লাছ আছে প্লাছ লিখিলোঁ, √3 স্কুৱেৰ কৰিলে অনলি 3 হ'ব, স্কুৱেৰ কৰিলে ৰুট চিনটো উঠি যাব। তলত 49 মাইনাছ 3, 49ৰ পৰা 3 মাইনাছ কৰিলে 46। এতিয়া ওপৰত যদি আমি চাওঁ 49ৰ আগত প্লাছ আছে 3ৰ আগতো প্লাছ আছে, প্লাছে প্লাছে প্লাছ 49ৰ লগত 3 প্লাছ কৰিলে হ'ব 52 প্লাছ 14 √3 তলত হ'ব 46 আৰু 52, ইয়াতে আছে 52 ইয়াতে আছে 14, 52 আৰু 14ৰ পৰা আমি কমন ল'ব পাৰিম, 52 আৰু 14ৰ পৰা আমি 2 কমন ল'ব পাৰিম। যদি ইয়াতো 2 আছে ইয়াতে 4 আছে, যদি আমি 2 কমন লওঁ 2 কিমান গুণ 5, 2 2 গুণ 4, 5 হোৱাৰ বাবে 1 বাকী, 2ৰ আগত 1 বহিলে 12, 2 6 গুণ 12 প্লাছ আছে প্লাছ 2 কিমান গুণ 14, 2 7 গুণ 14 লগত √3, অৰ্থাৎ 52 আৰু 14ৰ পৰা আমি 2 কমন লৈছোঁ, 2 26 গুণ 52 হ'ব প্লাছ আছে প্লাছ 2 7 গুণ 14 হ'ব, তলত √3 আছে লগত √3 আছে √3 তলত হ'ব 46। এতিয়া 2ৰে আমি 46ক কেনচেল কৰিব পাৰিম, 2 2 গুণ 4, 2 3 গুণ 6, অৰ্থাৎ তলত থাকিব 23, ওপৰত হ'ব 26 প্লাছ 7 √3। এতিয়া আমি 7 নম্বৰটো কৰিম 1/1 প্লাছ √2 প্লাছ 1/√2 প্লাছ √3 প্লাছ 1/√3 প্লাছ √4। যিহেতু তলত অপৰিমেয় সংখ্যা আছে এইটো আমি পৰিমেয় কৰি ল'ম। পৰিমেয় কৰিবলৈ হ'লে তলত যি সংখ্যা থাকে আমি চেম সংখ্যা পূৰণ কৰিম, অকল প্লাছ আছে লগতটো মাইনাছ হ'ব, ওপৰতো আমি একে সংখ্যা পূৰণ কৰিম। ইয়াতো যি সংখ্যা আছে আমি একে সংখ্যা পূৰণ কৰিম, অকল প্লাছ আছে লগতটো মাইনাছ হ'ব, ওপৰতো একেদৰে হ'ব। ইয়াতো চেম সংখ্যা পূৰণ কৰিম, প্লাছ আছে লগতটো মাইনাছ হ'ব, ওপৰতো আমি একে সংখ্যা পূৰণ কৰিম। ওপৰত 1 আছে 1 হ'ব, তলত 1 প্লাছ √2 হ'ল প্লাছ আছে লগতটো মাইনাছ হ'ব, 1 মাইনাছ √2 হ'ল, আকৌ প্লাছ আছে প্লাছ লিখিলোঁ, তলত √2 প্লাছ √3 হ'ল লগত হ'ব √2 মাইনাছ √3 হ'ল, ওপৰত 1 আছে 1 হ'ব, আকৌ প্লাছ তলত √3 প্লাছ √4 হ'ল লগত হ'ব √3 মাইনাছ √4
হোল ওপৰত 1 আছে 1 তলত যি পূৰণ কৰোঁ ওপৰতো একে পূৰণ কৰিব লাগে ইয়াতে তলত দিছোঁ 1 মাইনাছ ৰুট 2 ওপৰতো হ'ব 1 মাইনাছ ৰুট 2 ইয়াতে ৰুট 2 মাইনাছ ৰুট 3 ৰে পূৰণ কৰিছোঁ ওপৰতো আমি একে সংখ্যাই বহাম ৰুট 2 মাইনাছ ৰুট 3 ইয়াতো ৰুট 3 মাইনাছ ৰুট 4 পূৰণ কৰিছোঁ ওপৰতো আমি ৰুট 3 মাইনাছ ৰুট 4 পূৰণ কৰিম তলত আমি যি সংখ্যা পূৰণ কৰোঁ ওপৰতো একে সংখ্যা পূৰণ কৰিব লাগে তলত যি পূৰণ কৰিছোঁ ওপৰতো একে কৰিব লাগে তলত যি পূৰণ কৰিছোঁ ওপৰতো আমি একে সংখ্যা পূৰণ কৰিব লাগে এতিয়া 1 ৰ লগত 1 মাইনাছ ৰুট 2 ব্ৰেকেট মানে পূৰণ হৈ আছে পূৰণ কৰিলে একে হ'ব 1 মাইনাছ ৰুট 2 হ'ব 1 মাইনাছ ৰুট 2 তলত a প্লাছ b হ'ল a মাইনাছ b হ'ল ইকুৱেল a স্কুৱেৰ মাইনাছ b স্কুৱেৰ হ'ব অৰ্থাৎ 1 স্কুৱেৰ মাইনাছ ৰুট 2 স্কুৱেৰ প্লাছ আছে প্লাছ লিখিলোঁ ওপৰত 1 ৰ লগত ৰুট 2 মাইনাছ ৰুট 3 পূৰণ কৰিলে একে হ'ব ৰুট 2 মাইনাছ ৰুট 3 তলত a প্লাছ b হ'ল a মাইনাছ b হ'ল ইকুৱেল a স্কুৱেৰ মাইনাছ b স্কুৱেৰ হ'ব a মানে ৰুট 2 স্কুৱেৰ মাইনাছ b মানে ৰুট 3 স্কুৱেৰ প্লাছ আছে প্লাছ হ'ব 1 ৰ লগত এইখিনি পূৰণ কৰিলে চেম হ'ব ৰুট 3 মাইনাছ ৰুট 4 তলত a প্লাছ b হ'ল a মাইনাছ b হ'ল ইকুৱেল a স্কুৱেৰ মাইনাছ b স্কুৱেৰ হ'ব a স্কুৱেৰ মানে ৰুট 3 স্কুৱেৰ মাইনাছ b মানে ৰুট 4 স্কুৱেৰ এতিয়া ওপৰত হ'ব 1 মাইনাছ ৰুট 2 1ক স্কুৱেৰ কৰিলে 1 এগুণ 1 হয় মাইনাছ ৰুট 2ক স্কুৱেৰ কৰিলে অনলি 2 হ'ব স্কুৱেৰ কৰিলে ৰুট চিনটো উঠি যাব প্লাছ আছে প্লাছ লিখিলোঁ ৰুট 2 মাইনাছ ৰুট 3 তলত 2ক স্কুৱেৰ কৰিলে অনলি 2 হ'ব স্কুৱেৰ কৰিলে ৰুট চিনটো উঠি যাব মাইনাছ আছে মাইনাছ ৰুট 3ক স্কুৱেৰ কৰিলে অনলি 3 হ'ব স্কুৱেৰ কৰিলে ৰুট চিনটো উঠি যাব প্লাছ ওপৰত আছে ৰুট 3 মাইনাছ ৰুট 4 ৰুট 3ক স্কুৱেৰ কৰিলে অনলি 3 হ'ব স্কুৱেৰ কৰিলে ৰুট চিনটো উঠি যায় মাইনাছ ৰুট 4ক স্কুৱেৰ কৰিলে অনলি 4 হ'ব স্কুৱেৰ কৰিলে ৰুট চিনটো উঠি যায় ওপৰত 1 মাইনাছ ৰুট 2 তলত 1 মাইনাছ 2 1ৰ পৰা 2 মাইনাছ কৰিলে হ'ব মাইনাছ 1 যিহেতু 2টো ডাঙৰ সংখ্যাৰ আগত মাইনাছ থাকিলে মাইনাছ হ'ব প্লাছ আছে প্লাছ ওপৰত ৰুট 2 মাইনাছ ৰুট 3 যদি 2ৰ পৰা 3 মাইনাছ কৰোঁ তেতিয়াহ'লে হ'ব মাইনাছ 1 যিহেতু 3টো ডাঙৰ সংখ্যাৰ আগত মাইনাছ থাকিলে মাইনাছ হয় প্লাছ আছে প্লাছ ওপৰত হ'ব ৰুট 3 মাইনাছ ৰুট 4 3 পৰা যদি আমি 4 মাইনাছ কৰোঁ তেতিয়াহ'লে হ'ব মাইনাছ 1 কাৰণ 4টো ডাঙৰ সংখ্যাৰ আগত মাইনাছ থাকিলে মাইনাছ হয় ইয়াতে আচলতে 3ৰ পৰা 4 মাইনাছ নহয় কিন্তু 4 পৰা 3 মাইনাছ হয় 4 পৰা 3 গ'লে 1 হ'ব যিহেতু ডাঙৰ সংখ্যাৰ আগত মাইনাছ আছে মাইনাছ হ'ব এতিয়া যিহেতু তলত হৰবিলাক 1 1 1 আছে তলত যদি হৰ 1 থাকে 1 থাকিলে 1টো উঠি যায় কিন্তু মাইনাছটো থাকিব মাইনাছ আছে মাইনাছ লিখিলোঁ 1 আছে 1 মাইনাছে প্লাছ ৰুট 2 হ'ব ইয়াতো 1 আছে 1টো উঠি যাব কিন্তু মাইনাছটো থাকিব মাইনাছে প্লাছে মাইনাছ হ'ব ৰুট 2 আছে ৰুট 2 মাইনাছে প্লাছ হ'ব ৰুট 3 ইয়াতো 1 আছে উঠি যাব কিন্তু মাইনাছ চিনটো থাকিব মাইনাছে প্লাছে মাইনাছ ৰুট 3 আছে ৰুট 3 মাইনাছে প্লাছ ৰুট 4 হ'ব এতিয়া ইয়াতে যদি আমি চাওঁ প্লাছ ৰুট 2 মাইনাছ ৰুট 2 কেঞ্চেল হ'ব এটা প্লাছ এটা মাইনাছ থাকিলে কেঞ্চেল প্লাছ ৰুট 3 মাইনাছ ৰুট 3 কেঞ্চেল হ'ব এটা প্লাছ এটা মাইনাছ থাকিলে কেঞ্চেল ইয়াতে আছে মাইনাছ 1 প্লাছ ৰুট 4 মাইনাছ 1 প্লাছ 4ৰ বৰ্গমূল হয় 2 সেইবাবে 4ৰ বৰ্গমূল ইয়াতে হ'ব 2 মাইনাছে প্লাছে মাইনাছ 1ৰ পৰা 2 মাইনাছ কৰিলে 1 হ'ব যিহেতু 2টো ডাঙৰৰ আগত প্লাছ থাকিলে প্লাছ হয় অৰ্থাৎ ইয়াৰ মান হ'ব 1 এতিয়া আমি 8টো কৰিম ৰুট a প্লাছ এক্স মাইনাছ ৰুট a মাইনাছ এক্স বাই ৰুট a প্লাছ এক্স প্লাছ ৰুট a মাইনাছ এক্স এইটো আমি আগৰটোৰ দৰে একেদৰে কৰিম হৰ পৰিমেয় কৰাৰ দৰে যিহেতু ইয়াতে প্লাছ আছে লগতটো মাইনাছ হ'ব ওপৰতো মাইনাছ হ'ব তলত আছে ৰুট a প্লাছ এক্স প্লাছ ৰুট a মাইনাছ এক্স
যেহেতু মাজত প্লাস আছে লগতটো মাইনাস হ'ব root a plus x minus root a minus x ওপৰতটো প্ৰথম সেম লিখো root a plus x minus root a minus x whole তলত যেহেতু আমি root a plus x minus দিছো ওপৰতটো মাইনাস হ'ব root a minus x minus root a minus x whole এতিয়া ওপৰতটো যদি আমি চাও root a plus x minus root a minus x root a minus x এটো প্লাস হ'ব root a plus x minus root a minus x ইখিনি ইয়াতে দুবাৰ আছে দুবাৰ থাকিলে আমি হোল স্কয়াৰ লিখিব পাৰিম root a plus x minus root a minus x whole স্কয়াৰ মানে ইখিনি ইয়াতে দুবাৰ আছে ইয়াতে এইটো এবাৰ দুবাৰ থাকিলে আমি স্কয়াৰ লিখিব পাৰো তলতটো ইখিনিক যদি a ধৰো ইখিনিক যদি b ধৰো a plus b whole আকৌ a minus b whole তেনেকৈ হ'ব ইকুৱেল a স্কয়াৰ minus b স্কয়াৰ a মানে এইটো হ'ব b মানে এইটো হ'ব a স্কয়াৰ মানে root a plus x whole square minus b মানে root a minus x whole square এতিয়া যদি আমি ওপৰখিনি চাও a minus b whole square সূত্ৰত আছে হেতু সূত্ৰত আমি লিখিম a minus b whole square equal a square a মানে root a plus x whole square minus 2ab 2 লিখিলো into a মানে এইটো b মানে এইটো a মানে root a plus x into b মানে root a minus x plus b square মানে root a minus x whole square এটো a minus b whole square সূত্ৰত আছে যদি আমি সূত্ৰটোত লিখো a square minus 2ab plus b square এটো হ'ব a এটো হ'ব b তলতটো যদি আমি চাও a square minus b square সূত্ৰত আছে এটো যদি আমি স্কয়াৰ কৰো স্কয়াৰ কৰিলে ৰুট চিনটো উঠি যাব ইয়াতে হ'ব only a plus x মাইনাস আছে মাইনাস স্কয়াৰ কৰিলে ৰুট চিনটো উঠি যাব ইয়াতে হ'ব a minus x a square minus স্কয়াৰ কৰিলে ৰুট চিনটো উঠি যায় মাইনাস আছে মাইনাস ইয়াতে স্কয়াৰ কৰোতে ৰুট চিনটো উঠি যাব ইয়াতে ব্ৰেকেট হ'ব এতিয়া ওপৰটো যদি আমি কৰো স্কয়াৰ কৰিলে ৰুট চিনটো উঠি যায় এটো হ'ব a plus x মাইনাস আছে মাইনাস লিখিলো 2 আছে 2 লিখিলো যেহেতু ইয়াতো ৰুট আছে এই দুটা আমি ৰুট চিনৰ ভিতৰত লিখিব পাৰিম এটা হ'ব a plus x whole আৰু এটা হ'ব a minus x whole যেহেতু পূৰণ হৈ আছে ভিতৰত আমি পূৰণ কৰিছো এটো যদি স্কয়াৰ কৰলো স্কয়াৰ কৰিলে ৰুট চিনটো উঠি যাব এটো হ'ব a minus x তলত a আছে a লিখিলো plus x আছে x লিখিলো minus আছে minus a আছে a লিখিলো আকৌ minus এ plus হ'ব x আছে x লিখিলো এতিয়া ওপৰত যদি আমি চাও ওপৰত x ৰ আগত প্লাস আছে x ৰ আগত মাইনাস আছে এটা প্লাস এটা মাইনাস থাকিলে ক্যান্সেল হয় প্লাস x মাইনাস x ক্যান্সেল হ'ব ইয়াতে a আছে ইয়াতো a আছে ইয়াতে a ৰ আগত প্লাস ইয়াতে a ৰ আগত প্লাস প্লাস a প্লাস a ৰ লগত a প্লাস কৰিলে হ'ব 2a মাইনাস আছে মাইনাস 2 root এখিনি যদি আমি চাও a plus b whole a minus b whole equal a square minus b square সূত্ৰত হ'ব কাৰণ এটো সূত্ৰ ব্যৱহাৰ হ'ব ইয়াতে a plus b whole a minus b whole equal a square minus b square তলত যদি চাও a ৰ আগত প্লাস a ৰ আগত মাইনাস এটা প্লাস এটা মাইনাস থাকিলে ক্যান্সেল x ৰ আগত প্লাস ইয়াতো x ৰ আগত প্লাস প্লাস x ৰ লগত x প্লাস কৰিলে 2x এতিয়া ওপৰত যদি আমি চাও ইয়াতো 2 আছে ইয়াতো 2 আছে অৰ্থাৎ 2 আমি কমন লব পাৰিম 2 কমন ললো এজে থাকিব a minus root a square minus x square তলত হ'ব 2x এবাৰ ইয়াতে যদি আমি চাও 2 ক্যান্সেল হ'ব ওপৰত বাকি থাকিব a minus root
এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ, তলত হ'ব এক্স।